ND24 বাতৰিৰ প্ৰভাৱ। ND24 সম্প্ৰচাৰিত বাতৰিৰ পিছতেই কলিয়াবৰ তিনিআলিৰ উৰণ সেতুৰ কাষৰ তাৰ পৰা তেজপুৰলৈ যোৱাৰ যি পথ আছিলে, যি পথ খহি গৈছিলে, সেই অংশটো এতিয়া মেৰামতি কৰি যাতায়াতৰ বাবে উপযোগী কৰি তুলিছে। এনেদৰেই এই ভগা অংশটো পথটোৰ আমাৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই কৰ্তৃপক্ষই মেৰামতি কৰি পথটোৰে সুচল যাতায়াতৰ ব্যৱস্থা কৰাত লাগি পৰিছে। এনেদৰেই এতিয়া কৰ্তৃপক্ষই এই পথটো সম্পূৰ্ণৰূপে মেৰামতি কৰি পথটো যাতায়াতৰ সুচল কৰাৰ বাবে কৰ্মত নিয়োজিত হৈছে। আমাৰ লগত এই প্ৰতিষ্ঠানটোৰ এগৰাকী কৰ্মচাৰী আছে, অভিযন্তা আছে, তেওঁৰ পৰা জানিম। आपने कैसे रिपेयर किया, कितने? देखिए, आज जिस प्रकार बारिश और ये बाढ़ का समस्या आसाम में चल रहा है, उस हिसाब से 2-3 दिन पहले जो ये बहुत हैवी रेनफॉल के चलते ये थोड़ा डैमेज हम लोग का हो गया था, जिसको हमारी टीम लगी हुई थी और हमने 1 से 2 दिन में इसको तुरंत ये किया और हमारे एमडी साहब भी इसको मॉनिटरिंग कर रहे थे। और ये हम कह रहे हैं कि जैसे जिस प्रकार पूरा कोई दिक्कत नहीं है ट्रैफिक आने जाने में, और पूरा पब्लिक के लिए हम बोल रहे हैं कि कोई दिक्कत नहीं है। এনেদৰেই প্ৰতিষ্ঠানটোৰ অভিযন্তাগৰাকীয়ে জনালে, যি অংশ খহি গৈছিলে আৰু য'ত খহাৰ সম্ভাৱনা আছিলে সেই অংশটো খান্দি এনেদৰেই কংক্ৰিটৰে পথটো মেৰামতি কৰি দিছে। এই পথটোৰে এতিয়া যান বাহন চলাচলৰ কাৰণে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহ'ব। দুৰ্ঘটনাৰ সম্ভাৱনা পথটোৰ বাবে কমি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।